বিধানসভা অনুষ্ঠিত হৈ ফালে নতুন বিধায়কবিলাক আহিব, তেতিয়া সেই বিধানসভা গঠন হ'ব আৰু মন্ত্ৰীসভা গঠন হ'ব। গতিকে এইটো এটা প্ৰক্ৰিয়া আমাৰ গণতান্ত্ৰিক দেশৰ, আমাৰ সংবিধানৰ, আৰু সেই প্ৰক্ৰিয়া মতে এতিয়া ছিজনটো আহিল, তো সেইটোৱে কথা চলি থাকিব। কিন্তু মই যিহেতু বিধায়ক আৰু এতিয়া বিধানসভাৰ অধ্যক্ষ হৈ আছোঁ, গতিকে আহি থকা নিৰ্বাচনতো মই ইলেকশ্যন খেলিব বুলি মানুহে এনে ভাবি লৈছে, আৰু এইটো স্বাভাৱিক। গড়েশ্বৰত গ'লে গড়েশ্বৰৰ মানুহৰ তাত শুনিব, কাৰণ মই গড়েশ্বৰ সমষ্টিৰ মানুহ। তামোলপুৰ আহিলে তামোলপুৰতো শুনিব, কাৰণ মই ইয়াত প্ৰাক্তন বিধায়ক। আৰু ওদালগুৰি জিলা যদি পানেৰী টংলা ইফালে যদি যায়, তেতিয়া তাত শুনিব, কাৰণ সেইখিনি এলেকা মোৰ জাগা। গতিকে মইতো ক'ৰবাত নহয় ক'ৰবাত খেলিব বুলি মানুহে ভাবিছে, তাৰ কাৰণে চৰ্চাটো চলি আছে এই অঞ্চলৰ। মই যিহেতু মানে চবৰ লগত এটা সম্পৰ্কটো থাকোঁ, গতিকে মোক তামোলপুৰৰ মানুহেও জানে, গড়েশ্বৰৰ মানুহেও জানে, ভেৰগাঁৱৰ মানুহ জানে, টংলাৰ মানুহে জানে, আৰু সামাজিকভাৱে সদায় মই তেখেতসকলৰ লগত মানে ইয়াৰ মানুহৰ লগত সম্পৰ্কত আছোঁ। সেইকাৰণে চৰ্চাটো ইলেকশ্যনৰ কাৰণে চলি আছে, বাকী একো নাই। এইটো এটা ৰুটিন। তো নিৰ্বাচন এতিয়া মোৰ অধ্যক্ষৰ টাৰ্ম শেষ, আৰু নতুন যেতিয়া মানে আপোনাৰ বিধানসভা অনুষ্ঠিত হৈ ফালে নতুন বিধায়কবিলাক আহিব, তেতিয়া সেই বিধানসভা গঠন হ'ব আৰু মন্ত্ৰীসভা গঠন হ'ব। গতিকে এইটো এটা প্ৰক্ৰিয়া আমাৰ গণতান্ত্ৰিক দেশৰ, আমাৰ সংবিধানৰ, আৰু সেই প্ৰক্ৰিয়া মতে এতিয়া ছিজনটো আহিল, তো সেইটোৱে কথা চলি থাকিব। চবতে ভাল। আজিকালি চব ৰাজনীতিক দলেতো বহি থকা নাই, আজিকালি 24 ঘণ্টা চবে মানে সক্ৰিয়। মানে আজিকালি ৰাজনীতি কৰাটো এটা পেচা হৈ গ'ল। যিয়ে ৰাজনীতি কৰে, বাকী কাম বাদ দি পেলাই ৰাজনীতিয়ে কৰে। গতিকে সেইটোৰ কাৰণে চবৰে সক্ৰিয় সদস্য আছে। গতিকে ইলেকশ্যন আহিছে, চবেই লাগি আছে। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিও পূৰা মানে লাগি আছে। গতিকে চব ৰাজনীতিৰ কামটোৱেই এইটো। নিৰ্বাচন আহিছে, এতিয়া নিৰ্বাচন জিকিব লাগে। জিকিব লাগিলে ৰাইজৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগিব, তেতিয়াহে ৰাইজৰ অভাৱ অভিযোগ বুজি পাব, আৰু ৰাইজেও মানে আস্থা ল'ব পাৰিব।